প্ৰথমটো ঈশ্বৰ হয়, ছেকেণ্ড নাম্বাৰত মিনিষ্ট্ৰী হয়, থাৰ্ড নাম্বাৰত ফেমিলি। ৰং হয় এইটো। বাইবেলৰ হিচাপত এইটোৱে হয়। এইটোৰ কাৰণে বাইবেলত লিখা আছে নিজৰ পৰিয়ালক যদি চম্ভালিবলৈ নোৱাৰে তেনেহলে আনক কেনেকুৱা চম্ভালিব কৈছে। আজি আমাৰ মানুহবিলাক 10টা পৰিয়ালক লৈ পেলাই পাষ্টৰ কৰি আছে, 12টা পৰিয়ালক লৈ পেলাই পাষ্টৰ কৰি আছে, 30টা পৰিয়ালক লৈ পেলাই পাষ্টৰ কৰি আছে, সেই বিজেন্দ্ৰৰ এগেইনষ্ট কৈ আছে মণ্ডলী। আজি আমাৰ মণ্ডলীৰ আইডিয়া জ্ঞানত মানুহৰ জ্ঞানত চলিবলৈ নালাগে। যদি সেই আইডিয়াটো লগাই আজি ইমান বছৰত কেলে একো হ'বলৈ পৰা নাই, কাৰণটো হ'ল এতিয়া আমাৰ মণ্ডলী বিলাক ঈশ্বৰৰ শক্তি নিৰ্ভৰ কৰাৰ সময় আহিছে। আৰু সেই শেষৰ দিনত যেতিয়া আমি বাইবেলটো চাব, যেতিয়া জেৰুজালেম মন্দিৰটো নিৰ্মাণ কৰিব, তেতিয়া ভাবক যে এন্টি খ্ৰাইষ্ট ৰুল কৰিব। এতিয়া জেৰুজালেম মন্দিৰটো নিৰ্মাণ কৰিবৰ কাৰণে ইজৰাইলে গোটেই মুছলিম দেশৰ লগত যুদ্ধ লাগি আছে। সিটো যেতিয়া পাব তেতিয়া জেৰুজালেম মন্দিৰটো বনাব, তেতিয়া ভাবক আৰু দিন নাই। তো আজি মই কিছুমান 3টামান পইণ্টটো মই ক'বলৈ বিচাৰিছো। কোনোবাই যদি বাইবেল আনিছে পঢ়িবলৈ পাৰিব। 1 Timothy chapter 3, 6 and 7। তো ইয়াতে লিডাৰৰ বিষয়ত কৈছে। লিডাৰ মানে অকল পাষ্টৰ বা গিৰ্জাৰ ছেক্ৰেটাৰী বা ইউথ লিডাৰ বিলাক লিডাৰ নহয়। আপোনালোকে যিমান পৰিয়ালৰ পৰা আহিছে সকলো আপোনালোকে নিজৰ নিজৰ পৰিয়ালত এজন এজন লিডাৰ হয়। হালেলুয়া। আপোনাৰ অধীনত আপোনাৰ তলত কোনোবা নহয় কোনোবা আছে। আপোনাৰ ল'ৰা আছে, আপোনাৰ বোৱাৰী আছে, আপোনাৰ ছোৱালী আছে, আপোনাৰ নাতি আছে, মানে আপুনিও লিডাৰ হয়। হালেলুয়া। আপুনি যদি আপোনাৰ পৰিয়ালৰ কাৰণে লিডাৰ হয় তেনেহলে আপুনি নিজৰ পৰিয়ালকে যদি চম্ভালিবলৈ নাজানে, শিকাবলৈ নাজানে, তেনেহলে আনক আপুনি মিঠা মিঠা ঈশ্বৰৰ বাক্য কৈ পেলাই কি লাভ। বহুত মানুহ বিলাকে ভাবে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো আনৰ কাৰণে হয়, ঈশ্বৰৰ বাক্য কোৱাটো ঈশ্বৰক নজনা মানুহ বিলাকৰ কাৰণে হয়। কিন্তু ঈশ্বৰক নজনা মানুহ আপুনি প্ৰচাৰ কৰাৰ আগতে এই আপোনাৰ ঘৰত যে অভদ্ৰামী চলি আছে, প্ৰাৰ্থনা যে নকৰে, বাইবেল যে নপঢ়ে, সেই মানুহবিলাকক কেলে চিধা কৰা নাই। হালেলুয়া। আমি যদি লিডাৰ হয় তেনেহলে আমি সেই কামটো কৰিবই লাগিব। আপুনি সিটোৰ পৰা আপুনি বাহিৰত থাকিবলৈ নোৱাৰে। বহুত সময়ত আমি নিজকে লিডাৰগিৰি কৰিবলৈ বিচাৰে। কিবা এটা যদি লিডিঙৰ চান্স পাব, কিবা এটা প্ৰাৰ্থনাৰ চান্স পাব, কিবা এটা দায়িত্ব পাব, খুব ডাঙৰ মানুহ হোৱা নিচিনা একদমবাৰে বহুত মানে ওপৰত উঠি গল আৰু বহুত ডাঙৰ ডাঙৰ কথা কব কাৰণে, বহুত ডাঙৰ ডাঙৰ অৰ্ডাৰ দিবৰ কাৰণে মানুহবিলাক ওলাই আহে। কিন্তু এনেকুৱা কথা কোৱাৰ আগত আপুনি নিজৰ পৰিয়ালক চেক কৰক। আপুনি নিজৰ পৰিয়ালক আপুনি আত্মিকতাত আপুনি শিক্ষা দিব পাৰিছে না পৰা নাই? আপোনাৰ ল'ৰা ছোৱালীক আপুনি মানাবলৈ পাৰিছে না পৰা নাই? সেইটোৰ কাৰণে পৌলে কৈছে, কি কৈছে জানে? তোমালোকে পত্ৰ হৈ কৈছে, চিঠি, এপিষ্টেল অফ খ্ৰাইষ্ট কৈছে, খ্ৰীষ্টৰ পত্ৰ হৈ কৈছে। আমি চাম এইটো 2 Corinthians 3:3 পৌলে কৈছে তোমালোকে খ্ৰীষ্ট যীশুৰ পত্ৰ হৈ কৈছে। আজি আগৰ দিনত মোবাইল নাথাকা জামানাত যেতিয়া মানুহবিলাকে প্ৰেম কৰে, প্ৰেম কৰা সময়ত বাইপোষ্ট বা কোনোবা মানুহ মানে কি কৰিব, পিয়ন নিচিনা ৰাখিব, তাৰপিছত চিঠি লিখিব, মই তোমাক ভাল পাই। আগৰ দিনৰ মোবাইল নাথাকা জামানাত তাৰপিছত দিব, দিয়া পাছত আৰু এই ছোৱালীক বা ল'ৰাক দিব, দিয়া পাছত ইটো চিঠিটো পঢ়িব আৰু প্ৰেমৰ কাহিনীটো তাতে লিখে। আৰু আজি পৌলে কৈছে যে আপোনালোকে খ্ৰীষ্ট যীশুৰ বোলে চিঠি হয়, বোলে পত্ৰ। হালেলুয়া। আজি আপোনালোকে যদি প্ৰভু যীশু খ্ৰীষ্টই যদি চিঠি হয় তেনেহলে আজি আপোনালোককে মানুহবিলাকে, জগতৰ মানুহবিলাকে পঢ়ি আছে। আজি আপোনালোকৰ পৰিয়ালক জগতৰ মানুহবিলাকে পঢ়ি আছে। হালেলুয়া। আজি মোৰ পৰিয়ালক একচুৱেলি মোৰ গাঁৱৰ মানুহবিলাকে পঢ়ি আছে। সঁচাকৈ সি নিজকে পাষ্টৰ কয়, পাষ্টৰ নিচিনা চলি আছে না চলা নাই? পাষ্টৰৰ পৰিয়ালটো পাষ্টৰৰ পৰিয়াল হিচাপত চলিছে না চলা নাই? মানুহবিলাকে পঢ়ি আছে। আজি আপোনালোকক সঁচাকৈ খ্ৰীষ্টিয়ান কয়, খ্ৰীষ্টিয়ান কৈ পেলাই নিজকে শান্তিক পালো, উন্নতিক পালো, বহুত আশীৰ্বাদ পালো কলিও কোনে নুশুনিব? আপোনাৰ স্বভাৱ চৰিত্ৰটো মানুহবিলাকে পঢ়ি আছে। আজি আপোনালোকে যদি যীশু খ্ৰীষ্টৰ পত্ৰ নিচিনা, চিঠি নিচিনা যদি জীৱন জীয়াই নাথাকে তেনেহলে আপোনালোকক লৈ পেলাইহে ঈশ্বৰৰ অপমান হব। আমাৰ কাৰণে আজি ঈশ্বৰৰ বদনাম হৈ আছে। আমি যে কিবা এটা ডাঙৰ পাপ কৰিছে এইটোৰ কাৰণে ঈশ্বৰৰ বদনাম হৈছে এইটো নহয়, কিন্তু আমি যেনেকুৱা জীৱন জীয়াই থাকিবলৈ লাগে, জগতৰ জ্যোতি নিচিনা, জগতৰ নিমখ নিচিনা আমি এনেকুৱা জীৱন যদি জীয়াই থাকিব পৰা নাই তেনেহলে জগতৰ মানুহবিলাকে
একচুৱেলি খ্ৰীষ্টিয়ানক সেইটো মণ্ডলীক আমাৰ মণ্ডলীক বদনাম দি আছে কাৰণটো এইটোৱেই হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই বহুত মানুহ বিলাকে আপোনাক আৰু মোকহে আজি পৰি আছে আপুনি কেনেকুৱা ব্যৱহাৰ কৰি আছে কেনেকুৱা কথা পাতি আছে আপুনি খোৱা লোৱা পৰিয়ালত কেনেকুৱা চলি আছে সেইটোকে মানুহ বিলাকে পৰি আছে আজি আমি লিডাৰ হয় ইয়াতে 4জন লিডাৰ আছে মেইন পাষ্টৰটো আৰু আমাৰ পাছত কিমান আমাৰ মণ্ডলীৰ লিডাৰ বিলাক আছে ইয়াতে আমাৰ মণ্ডলীৰ লিডাৰ বিলাকো আহিছে আপোনাৰ মণ্ডলীৰ লিডাৰ বিলাকো থাকিব বা আমাৰ ইয়াত পাষ্টৰ চানচুমাৰ মণ্ডলীৰ লিডাৰ বিলাকো থাকিব আজি আমি মেইন লিডাৰ হোৱাৰ কাৰণে আমাকে আজি পৰি আছে মানুহ বিলাকে সেইটোৰ কাৰণে মই সদায় আমাৰ মণ্ডলীত কৈ থাকে মই নিজে বহুত লিডাৰ বিলাকত বহুত পৰিয়ালত ফেলোশ্বিপ নাই একেই লগত ৰাতিৰ সময়ত প্ৰাৰ্থনা নাই কিন্তু বাইবেলত কি লিখা আছে য'ত এজন দুজন মোৰ নামত এগ্ৰিমেণ্ট হৈ পেলাই প্ৰাৰ্থনা কৰে তাতে মই আছো কৈছে কোৱা নাই জানো এজন দুজন মোৰ নামত এগ্ৰিমেণ্ট কৰি পেলাই প্ৰাৰ্থনা কৰিলে তাতে স্বৰ্গটো ৰিলিজ কৰা হ'ব কৈছে আজি আমি যদি পৰিয়াল কয় তেনেহলে ৱাইফ মতা মাইকী ল'ৰা ছোৱালী একে লগত আহি পেলাই এটা সময় কেলে খ্ৰীষ্টিয়ান বিলাকে প্ৰাৰ্থনা কৰিবলৈ নোৱাৰে কিমান পৰিয়ালত ৰাতিত এবাৰ হলিও পৰিয়াল মিলি পেলাই প্ৰাৰ্থনা আছে হাত উঠাকচোন চাবলৈ মন যায় আৰু বাকী হালেলুয়া প্ৰেজ দ্য লৰ্ড কেনেকুৱা লিডাৰ হয় ওচৰত তাকে সোধক হেই গীৰ্জাত বহা সময়ত স্বৰ্গদূত নিচিনা একো কমি নাথাকা নিচিনা দেখে তোমাক কিন্তু প্ৰাৰ্থনাই নাই যদি বাইবেলৰ হিচাপত যেতিয়া শয়তানৰ টেম্পটেশ্যন আহিব পৰীক্ষা আহিব গিৰি যাব ওচৰত থকাটো কয় হেই গীৰ্জাত নিজকে স্বৰ্গদূত নিচিনা এক্টিং কৰি লাভ নাই নিজৰ পৰিয়ালক চম্ভালক হুঁচিয়াৰ হওক হালেলুয়া বুজি পাইছে না পোৱা নাই আজি বহুত পৰিয়াল বিলাক কেলে এতে কাৰণটো হল ফেমিলিত ইউনিটি নাই গীতমালাত লিখা আছে য'ত মোৰ ভাই বিলাক একেলগত থাকে তাতে আশীৰ্বাদটো ৰিলিজ কৰে কৈছে হাৰুণৰ মাথাত যেনেকুৱা অভিষেক তেলটো ঢালি পেলাই দাঢ়িলৈকে এনেকুৱা বস্ত্ৰলৈকে বৈ যায় তেনেকুৱা আশীৰ্বাদটো সদা সৰ্বদা কেলে ও আশিস কৰ্তাই কৈছে হালেলুয়া কিন্তু পৰিয়ালতে যদি খ্ৰীষ্টিয়ান পৰিয়ালত যদি ইউনিটি নাই একোটা নাই একেলগত ভাত খোৱাৰ আগে বা টোপনি মাৰাৰ আগে যদি একেলগত প্ৰাৰ্থনাই যদি কৰিবলৈ নোৱাৰে শয়তান এটেক কৰিব সিটোকে যদি মানাবলৈ পাৰা নাই আৰু গীৰ্জাত আহি পেলাই আনক ডাইলগ মাৰি আছে নতুন খ্ৰীষ্টিয়ান পালেতো আৰু কাহিনী দি কৈ পেলাই ডাইলগ মাৰিব লাষ্টত 2-3 দিন পাছত কি হ'ব নিজৰ কমজোৰিটো দেখিব নিজে চুপচাপ কণা থাকিবলগীয়া হৈ যায় হালেলুয়া প্ৰেজ দ্য লৰ্ড এটোৰ কাৰণে আমাৰ কাৰণে বহুত হুঁচিয়াৰ হয় মই ভয় লাগে একচুৱেলি লিডাৰ হ'বৰ কাৰণে মই লিডাৰ হ'বৰ কাৰণে মই বহুত মই ভয় কৰা ব্যক্তি আছিলে মই ডাঙৰ ডাঙৰ ডাইলগ মাৰিব আনক শিক্ষা দিব পিছত আৰু মোৰ মণ্ডলীত যদি মোৰ পৰিয়ালত যদি থাকি যায় মোৰ ডাইলগ মাৰাৰ একো ভেলুৱে নাথাকিব হালেলুয়া মইও বহুত হুঁচিয়াৰ হয় মোৰ পৰিয়ালক লৈ পেলাই মোৰ মণ্ডলীক লৈ পেলাই ভাষণটো আনক আমি ডাঙৰ ডাঙৰ শুনাবলৈ পাৰে কাহিনীটো আমি ডাঙৰ ডাঙৰ শুনাবলৈ পাৰে পৰিয়ালত যদি নিজৰ ল'ৰা আৰু ছোৱালীক লৈ পেলাই যদি দমন কৰিবলৈ নোৱাৰে আত্মিক ৰাস্তাত বাইকৰ লগত যদি চলাটো যদি আমি যদি হেঁতক যদি মানাবলৈ নোৱাৰে তেনেহলে আমি এজন লিডাৰ হোৱা যোগ্য নহয় একচুৱেলি বাইবেলত কৈছে যোৱা পৃথিৱী শেষলৈ মোৰ বাক্য প্ৰচাৰ কৰা আৰু সকলো আজ্ঞাটো পালন কৰিবৰ কাৰণে মানাবৰ কাৰণে শিক্ষা দিয়া কৈছে হালেলুয়া যিমান ইয়াত আছে সকলো লিডাৰ হয় আপুনি ভাবিব পাৰে মই লিডাৰ নহয় কিন্তু আপুনি লিডাৰ হয় আপোনাৰ পৰিয়ালৰ কাৰণে আপোনাৰ পড়োশীৰ কাৰণে আৰু আপুনি লিডাৰটো যদি লিডাৰ নিচিনা যদি জীৱন জীয়াই নাথাকে এটা সাইডত আপোনাক গীৰ্জাত দেখিলে স্বৰ্গদূত নিচিনা দেখিব আন এটা সাইডত আপোনাৰ অশান্তি জীৱনটো ৰৈ আছে আপুনি গীৰ্জা পাৰ হোৱাৰ লগে লগে আজি আমাৰ জীৱনত বহুত জানা পাছত আমাৰ থাকি যায় ইটোৰ কাৰণে আজি আমি বুঢ়া বুঢ়ী বিলাককো গীৰ্জাত দেখো আৰু ল'ৰা ছোৱালী বিলাকে গীৰ্জা প্ৰাৰ্থনাত ইণ্টাৰেষ্ট নাই ফাষ্টিঙত ইণ্টাৰেষ্ট নাই কাৰণটো কি কহি না কহি আমাৰ জীৱনত থাকি গৈছে ভুল হৈছে হালেলুয়া
আৰু এতিয়া আনক আপুনি যিমান উঠাবলৈ যাব তাতকৈ নিজৰ পৰিয়ালক উঠোৱাৰ সময় হয়। বহুত মানুহবিলাকে কয় এনেকুৱা ষ্টেটমেণ্ট কৰে। প্ৰথমটো ঈশ্বৰ হয়, ছেকেণ্ড নাম্বাৰত মিনিষ্ট্ৰী হয়, থাৰ্ড নাম্বাৰত ফেমিলি। ৰং হয় এইটো। প্ৰথমটো ঈশ্বৰ, ছেকেণ্ডটো ফেমিলি, থাৰ্ডতহে মিনিষ্ট্ৰী হয়। হালেলুয়া। বুজি পাইছে নে পোৱা নাই? আপুনি যিমান মিনিষ্ট্ৰী কৰিলিও আপুনি যদি ফেমিলিক যদি চম্ভালিবলৈ নোৱাৰে, আপুনি একদিন বুঢ়া বয়সত আপুনি নিৰাশা হৈ পেলাই বেকশ্লাইড হৈ থাকিবই লাগিব। বহুত পাষ্টৰ বিলাকক মই লগ পালো, বহুত লিডাৰ বিলাকক, গীৰ্জাত অহা বিলাকক মই লগ পালো, ছেক্ৰেটাৰীক, প্ৰেচিডেণ্টক, মহিলা লিডাৰক, ইউথ লিডাৰক মই দেখিলো। লাষ্টত নিৰাশা, লাষ্টত বেকশ্লাইড লিডাৰ বিলাকে। কিমান লিডাৰে মদ খাইছে জানে বুঢ়া বয়সত, ভালুকপুঙত। হালেলুয়া। সেই দিনবিলাক যাতে নাহে, এইটোৰ কাৰণে হওক। চবে ক, প্ৰথমতে ঈশ্বৰ, সবচে ওপৰত প্ৰথম স্থান ঈশ্বৰক ৰাখিবলৈ লাগে। দ্বিতীয়ত পৰিয়াল, ফেমিলি, 3 নম্বৰত মিনিষ্ট্ৰী। সিটোহে বিব্লিকেল হয়। বাইবেলৰ হিচাপত ইটোৱে হয়। এইটোৰ কাৰণে বাইবেলত লিখা আছে, নিজৰ পৰিয়ালক যদি চম্ভালিবলৈ নোৱাৰে তেনেহলে আনক কেনেকুৱা চম্ভালিব কৈছে। নিজৰ ল'ৰা ছোৱালীক যদি মানাবলৈ নোৱাৰে তেনেহলে আনক কেনেকুৱা মানাবলৈ পাৰিব কৈছে। হালেলুয়া। বুজি পাইছে না পোৱা নাই? আমি এতিয়া মণ্ডলীবিলাক জাগি উঠিবলৈ লাগে। আনক গালি দি থাকিলে নহব। নিজৰ পোৱালি, ল'ৰা ছোৱালী, মাইকী, হাজবেণ্ড, মতাকো গালি দিবলৈ লাগিব এতিয়া আপুনি। হালেলুয়া। বেয়া ৰাস্তাত যদি গৈ আছে তাক টানি টুনি হলেও প্ৰাৰ্থনাত আনিবলৈ লাগিব। পৰিয়াল গীৰ্জা থাকিবলৈ লাগে। যোনে ঘৰত ফেমিলি প্ৰেয়াৰ নাই এভৰিডে ইউনিটিত, সেই পৰিয়াল একচুৱেলি আত্মিকত দুৰ্বল পৰিয়াল হয়। প্ৰাৰ্থনাটো বেৰা নিচিনা হয়। প্ৰাৰ্থনা বোলে টেম্পটেশ্যনৰ পৰা, শয়তানৰ এটেকৰ পৰা আমাক ৰক্ষা কৰে। যীশুৱে কৈছে চেলাবিলাকক, এই তহঁতে যাতে পৰীক্ষাত নপৰে সেইটোৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা কৈছে। হালেলুয়া। কৈছে না কোৱা নাই? যীশুৱে কৈছে তহঁতে যাতে পৰীক্ষাত নপৰে, যাতে ফেল নহয়, তোৰ কাৰণে প্ৰাৰ্থনাত লাগি থকা। প্ৰাৰ্থনা কৰা নাই, ঠগাইছে যীশুক। যীশুৰ পৰা দূৰত গুচি গল। ওচৰত সেই মানুহৰ আগত ইমান ধাৰ্মিক দেখাই লাভ নাই। নিজৰ পৰিয়ালক ধ্যান দিয়ক, লক্ষ্য কৰক। পৰিয়াল ঠিক হব, মণ্ডলী ঠিক হব। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। পৰিয়ালকে যদি চম্ভালিব নোৱাৰে তেনেহলে কেনেকুৱা মণ্ডলী ঠিক হব? আজি আমাৰ বিশ্বাসীবিলাক যিমান আজি আহিছে ইয়াত, সেইটোৱে জানিবলৈ লাগে আপোনালোকে লিডাৰ হয়। চবেই কয় মই লিডাৰ হয়, মোৰ পৰিয়ালৰ কাৰণে, মোৰ কলনীৰ কাৰণে, মোৰ পড়োশীৰ কাৰণে। মই যদি ঠিক নহয়, মোৰ পৰিয়াল যদি ঠিক নহয়, মণ্ডলী কেনেকুৱা ঠিক হব? আজি মণ্ডলীত কেলে ডিসইউনিটি, আজি মণ্ডলীত কেলে মিল মিলাপ নাই? কাৰণটো হল পৰিয়ালতে মিল মিলাপ নাই, এইটোৰ কাৰণে মণ্ডলীত মিল মিলাপ নাই। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। চবে বুজি পাইছে নে পোৱা নাই? নাম্বাৰ 1, আমি লিডাৰ, চবে লিডাৰ হয়। আৰু লিডাৰটো বাইবেলৰ হিচাপত এনেকুৱাই হবলৈ লাগে। নিজৰ পৰিয়ালকে আগতে চম্ভালিবলৈ লাগে। চবে ক, প্ৰথমতে ঈশ্বৰ। চবে ক, প্ৰথমতে ঈশ্বৰ, দ্বিতীয়ত পৰিয়াল, 3 নম্বৰতে মিনিষ্ট্ৰী। বহুত পাষ্টৰ বিলাকক মই কোৱাটো শুনিছো, মাইকী চাইকে বাদ দে মিনিষ্ট্ৰী আগত। বেনেহীন ইমান ডাঙৰ হিলাৰ হৈ পেলাই লাষ্টত ক্ষমা খুজিছে, মোৰ মিনিষ্ট্ৰীৰ জীৱনত মই ভুল প্ৰচাৰ কৰিছো কৈছে সি। মই প্ৰথমতে ঈশ্বৰ আৰু দ্বিতীয়ত মিনিষ্ট্ৰী কৈ পেলাই নিজৰ পৰিয়ালক মই নেগলেক্ট কৰিছে, এইটোৰ কাৰণে ডিভোৰ্চ হৈছে কৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। তাৰ পাছত লাষ্টত যেতিয়া সি আকৌ ডিভোৰ্চ হোৱা মাইকীৰ লগত ৰিমেৰিজ হৈ গল, আকৌ পুনৰাই বিয়া হৈ গল, তাৰ পাছত সি নিজৰ মাইকীক লৈ পেলাই কৈছে মই জীৱনত বহুত ডাঙৰ ভুল কৰিলে কৈছে। হালেলুয়া। বুজি পাইছে নে পোৱা নাই? হালেলুয়া। কি জানি ইয়াত এনেকুৱা লাগিছে যে ইয়াৰ মেহেলটো ঈশ্বৰ ফাৰ্ষ্ট, দ্বিতীয়ত মিনিষ্ট্ৰী, 3 নম্বৰতে পৰিয়াল। পৰিয়াল যি হওক, খাবলৈ নাপালেও হব, এনেকুৱা প্ৰচাৰ কৰাহে মানুহ আছে নাকি নিচিনা লাগি আছে। কিন্তু এইটো ভুল হয় বাইবেলৰ হিচাপত। হালেলুয়া। কিন্তু বাইবেলত দুটাহে আজ্ঞা আছে,
প্ৰথম সবচেয়ে ডাঙৰ আজ্ঞাটো হ'ল ঈশ্বৰক আমি হৃদয়ৰে প্ৰেম কৰিবলৈ লাগে আৰু দ্বিতীয়টো নিজৰ কোন হয় চুবুৰীয়া হয় না নহয় পড়োসী হয় না নহয় আপোনাৰ পড়োসী চুবুৰীয়া কোন হয় নেইবাৰ মিন্স আপোনাৰ নিয়াৰেষ্ট ওৱান আপোনাৰ সবচেয়ে ওচৰত কোনে থাকে আপোনাৰ সবচেয়ে ওচৰত কোনে থাকে তেনেহলে আপোনাৰ পড়োসী কোন হ'ব পৰিয়ালে হ'ব হালেলুয়া হালেলুয়া বহুত পাষ্টৰ বিলাকক বহুত ইভাঞ্জেলিষ্ট বিলাকক মই দেখিছো আনৰ ঘৰত খুব শান্তিৰ কথা হাহা ধেমালি কৰি পেলাই প্ৰচাৰ কৰি আহিব নিজৰ পৰিয়ালত আহিলে আৰু অশান্তি কাজিয়া মাইকী আৰু কৈছে ইমান বেলেগত হাঁহি থাকিব আৰু ঘৰত আহিলে খং হৈ থাকে আৰু দম দি থাকে কেনেকুৱা হ'ব অশান্তি সেইবিলাক একচুৱেলি বিব্লিকেল ফেমিলি নহয় একচুৱেলি হালেলুয়া এটা যদি বাইবেলৰ হিচাপত যদি পৰিয়াল গঠন হ'বলৈ লাগে তেনেহলে পৰিয়ালক আমি ইম্পৰ্টেন্ট দিবলৈ লাগে প্ৰথমতে ঈশ্বৰক প্ৰেম কৰিবলৈ লাগে দ্বিতীয়ক আমি পৰিয়াল নিজৰ চুবুৰীয়া সবচেয়ে নিয়াৰেষ্ট ওৱান নিজৰ হাজবেণ্ড হ'ব আপোনালোকৰ কাৰণে নিজৰ হাজবেণ্ড নিজৰ ল'ৰা ছোৱালী হ'ব আৰু আপোনালোকে ক'ব এই মতা মাইকী ল'ৰা ছোৱালী বাদ দে মণ্ডলী সবচেয়ে ডাঙৰ মিনিষ্ট্ৰী সবচেয়ে ডাঙৰ প্ৰাৰ্থনা কৰিব ওলাই যাম প্ৰাৰ্থনা কৰি অহা পাছত আপোনাক দিব 2 লাঠি মান নিজৰ মতাই তেতিয়া আপোনাৰ প্ৰাৰ্থনা ক'ত যাব হালেলুয়া চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰাটো 2 মিনিট কৰতে শেষ ইটোৰ কাৰণে আমাৰ পৰিয়ালত শান্তি নাই ইটোৰ কাৰণে আমাৰ পৰিয়ালত উন্নতি নাই ইটোৰ কাৰণে আমাৰ পৰিয়ালত আশীৰ্বাদ নাই ইটোৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বিলাকে বাবা যেনেকুৱা ৰাস্তাত গৈছে এনেকুৱা ৰাস্তাত যোৱা নাই বাবা যদি ভাল ৰাস্তাত গৈছে মা বিলাক যদি প্ৰাৰ্থনা কৰে ল'ৰা ছোৱালী বিলাকে বেয়া ৰাস্তাত গৈ আছে মদ খাই আছে সিগাৰেট খাই আছে গুটকা খাই আছে আৰু বেয়া ৰাস্তাত বিবেচাৰত গৈ আছে কাৰণটো কি কাৰণটো হ'ল আপুনি ভাবি আছে পৰিয়ালটো বাদ দে পিছত হ'লেও সলনি হ'ব বুঢ়া হ'লে বুঢ়ী হ'লে আমাৰ নিচিনা বয়স হ'লে আপোনাৰ নিচিনা বয়স হ'লে আপোনাৰ ল'ৰা ছোৱালী আপোনাতকৈ বেছি বেয়া হ'ব হালেলুয়া ইটোৰ কাৰণে সময় থাকোঁতে আমি আমাৰ পৰিয়ালক আমি ঠিক কৰিবলৈ লাগে হালেলুয়া আপুনি যেনেকুৱা মণ্ডলীৰে মেম্বাৰ হওক ইটোৰ লগত মতলব নাই আপুনি যদি ঈশ্বৰৰ আজ্ঞাবোৰ যদি মানি নচলে তেনেহলে আপুনি ঈশ্বৰক শান্তিৰ ৰজাক পায়ো আপুনি শান্তি দেখি নাপাব আশীৰ্বাদত ঈশ্বৰক পায়ো আপুনি আশীৰ্বাদ দেখি নাপাব সমাধান কৰাত ঈশ্বৰক পায়ো আপুনি সমাধান জীৱনত কেতিয়াও নাপাব হালেলুয়া প্ৰেজ দ্য লৰ্ড হয় স্বৰ্গত যোৱাটো ব্যক্তিগত হয় জীয়াই থকাত আপোনাৰ অধিকাৰ দিয়া হৈছে হালেলুয়া আৰু সেই সম্বন্ধটো হ'ল খালি আপুনি নিজৰ ৱাইফক বা নিজৰ হাজবেণ্ডক মৰম বিচাৰি থাকিলে নহব আপুনিও ওলাই আহিবলৈ লাগিব সেই মৰমটো সেই ৰিষ্টাটো বচাই ৰাখিবৰ কাৰণে প্ৰেজ দ্য লৰ্ড হালেলুয়া 2 নম্বৰ 1 Corinthians chapter 2 1 Corinthians chapter 2 4 and 5 পৌলে কৈছে মই আজি মানুহবিলাকক যে প্ৰিচিং কৰি আছে মই সেই প্ৰিচিং কৰাত মানুহক ভাল পোৱা মাত্ৰ দিমাগৰ জ্ঞানৰ লগত ভাল ভাল কথা লগত মই প্ৰচাৰ কৰি পেলাই মানুহক মই বুৰ্বক বনাই নাৰাখো মই ঈশ্বৰৰ শক্তিৰ লগত নিৰ্ভৰ কৰি পেলাই মই ঈশ্বৰৰ শক্তিক প্ৰকাশ কৰি পেলাইহে মই চলো কৈছে হালেলুয়া আৰু আমাৰ বিশ্বাসটো বোলে মানুহৰ জ্ঞানত দিমাগত টেলেণ্টত আপুনি কিমান জানে ইয়াত নিৰ্ভৰ কৰিবলৈ নালাগে কৈছে ঈশ্বৰৰ শক্তিতহে নিৰ্ভৰ কৰিবলৈ লাগে কৈছে হালেলুয়া আজি আমি যদি ঈশ্বৰৰ সন্তান হয় তেনেহলে আমি ঈশ্বৰৰ শক্তিক আমি নিৰ্ভৰ কৰিবলৈ লাগে হালেলুয়া বুজি পাইছে নে পোৱা নাই পৌলে কৈছে আমাৰ বিশ্বাসটো বোলে মানুহৰ জ্ঞানত নিৰ্ভৰ কৰিবলৈ নালাগে জগতৰ জ্ঞানত আমি নিৰ্ভৰ কৰিবলৈ নালাগে আমাৰ বিশ্বাসটো বোলে ঈশ্বৰৰ শক্তিতহে নিৰ্ভৰ কৰিবলৈ লাগে ইটোৰ কাৰণে পৌলে কৈছে মই মানুহক ফুসলাবৰ কাৰণে ভাল ভাল কথা লগত প্ৰিচিং নকৰে কিন্তু মই ঈশ্বৰৰ পাৱাৰ শক্তিক লৈ পেলাইহে মই প্ৰচাৰ কৰো কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি বহুত মানুহবিলাকে জগতৰ জ্ঞানত নিৰ্ভৰ কৰে কিবা এটা হলে সেই এইটো গছটো আনি পেলাই পিচি পেলাই একদম লগাই দি তেতিয়া ঠিক হ'ব এইটো জগতৰ জ্ঞান হয় হালেলুয়া বুজি পাইছে নে পোৱা নাই আজি আমি ঈশ্বৰৰ শক্তিত যদি নিৰ্ভৰ কৰে তেনেহলে ঈশ্বৰে কি সুস্থ কৰিবলৈ নোৱাৰে নেকি পৃথিৱীত কিবা এটা বেমাৰ আছে নেকি যিটো ঈশ্বৰে আজি ঠিক কৰিবলৈ নোৱাৰে পৃথিৱীত কিবা এটা সমস্যা আছে নেকি কি ঈশ্বৰে ঠিক কৰিবলৈ নোৱাৰে পৃথিৱীত এনেকুৱা বন্ধন আছে নেকি যিটো ঈশ্বৰে উদ্ধাৰ কৰিবলৈ নোৱাৰে ছুটকাৰা কৰিবলৈ নোৱাৰে আছে জানো হালেলুয়া আজি আমি ঈশ্বৰৰ শক্তিক লৈ পেলাই চলা পৰিয়াল হ'বলৈ লাগে আপুনি যিমান ডাঙৰ ডাঙৰে কওক যিমান জ্ঞানৰ কথাই কওক যিমানে শিক্ষিত হওক
আপুনি যদি ঈশ্বৰৰ শক্তিত যদি নচলে, নিৰ্ভৰ যদি নকৰে, এদিন আপুনি সিটো পেটটো কাটিছে, বেলেগ পেটটো কাটিবই লাগিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি কেলে মানুহবিলাকে মণ্ডলী এৰি পেলাই গুচি যায় জানে? মণ্ডলীটো একচুৱেলি ঈশ্বৰৰ শক্তিক প্ৰকাশ কৰা এটা ঠাই হবলৈ লাগিছিলে। যেতিয়া আমি যীশুৰ চেলাবিলাকে মণ্ডলী গঠন কৰিছিলে, সেই মণ্ডলীত চাইন এণ্ড ৱাণ্ডাৰ্ছ, মিৰাকলছেৰে পৰিপূৰ্ণ হোৱা মণ্ডলী আছিলে। আৰু য'ত মানুহবিলাকে আহি পেলাই জীৱনৰ সমাধান, শাৰীৰিক সমস্যাৰ সমাধান আৰু চবকুছ তাতে উত্তৰটো পাইছিলে। এইটোৰ কাৰণে মণ্ডলী একেবাৰতে ৩,০০০ মানুহবিলাকক বাপ্তিস্মা হৈছিলে। আজি কেলে আমাৰ বছৰ পাৰ হৈ যায় হলেও বাপ্তিস্মা নহয়? কাৰণটো হল আজি আমাৰ ৱাৰ্শ্বিপত, আমাৰ মণ্ডলী বিলাকত ঈশ্বৰৰ শক্তিটো মানুহবিলাকে দেখা নাই। হালেলুয়া। আজি বহুত মণ্ডলী বিলাকক মই ঘূৰি পেলাই দেখিলো। আজি সমস্যা হলে মণ্ডলীতে লৈ আহে। মণ্ডলী যেতিয়া সমস্যাৰ সমাধানৰ ৰাস্তাটো দিবলৈ নোৱাৰে, তেতিয়া মানুহবিলাকে ওজাৰ তাত যোৱাটো মই দেখিছো। পাষ্টৰ বিলাকে প্ৰাৰ্থনা কৰিছে, ঠিক হোৱা নাই, তোৰ কাৰণে ওজাৰ তাত গৈছে, পূজা কৰিবলৈ গৈছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? আজি তোৰ কাৰণে পৌলে কৈছে, আমাৰ বিশ্বাসটো, আমাৰ জ্ঞানটো মানুহৰ জ্ঞান, জগতৰ জ্ঞানত, নিজৰ জানাত নিৰ্ভৰ কৰা হবলৈ নালাগে, ঈশ্বৰৰ শক্তিতহে নিৰ্ভৰ কৰিবলৈ লাগে। ঈশ্বৰৰ শক্তিক লৈ পেলাই চলা এটা মণ্ডলী বিলাক হবলৈ লাগে শেষৰ দিনত। हालेलुया। जस्ट एग्जाम्पल, उदाहरण हिसाब से, अगर इसका किडनी फेल हो गया, उसको हम सब नहीं दे रहे, एग्जाम्पल दे रहे हैं, उसका किडनी फेल हो गया, प्रार्थना करने लेके आया, चंगा नहीं हुआ, प्रार्थना কৰিবলৈ আনিলে ঠিক হোৱা নাই, ডক্টৰৰ তাত গ'ল, এতিয়া দুটা কিডনিও ফেল হৈ গ'ল, এতিয়া মৰিবলৈ লাগে। এতিয়া কোনোবাই কৈছে, হেই তাতে এনেকুৱা ডেঞ্জাৰ আছে, পূজা কৰাৰ লগে লগে একদম কিডনিটো নতুন দিবলৈ পাৰে, তাতে যাব না নাযাব? সি নিশ্চয় যাব। যীশুৰ ওচৰত আহিছে, মণ্ডলীত আহিছে, লিডাৰ বিলাকে প্ৰাৰ্থনা কৰিছে, ঠিক হোৱা নাই, ডক্টৰৰ তাত গৈছে, তাতে ডক্টৰে কৈছে হাত চাৰেণ্ডাৰ, এতিয়া ক'ত যাব? কোনোবাই কৈ আছে এই তাতে একদমবাৰে ভাল আছে, যাব না নাযাব? আজি মণ্ডলীত ইটোৱে হৈ আছে, ঈশ্বৰৰ শক্তিক মানুহবিলাক নেদেখাৰ কাৰণে আজি মানুহবিলাকে ঈশ্বৰৰ পৰা দূৰত গৈ আছে। আমি মেম্বাৰ বিলাকক আমি কৈ থাকিলে নহব, মহিলা লিডাৰ, ইউথ লিডাৰ, জেনেৰেলৰ লিডাৰ, খালি মণ্ডলীৰ মানুহবিলাকক বদনাম দি থাকিলে নহব। হালেলুয়া। সেই মেম্বাৰ বিলাকে আজি সেই মণ্ডলীত আজি জীৱনৰ সমাধানটো ঈশ্বৰৰ পৰা উত্তৰ নোপোৱাৰ কাৰণে এন্তে বেলেগ মণ্ডলীত গৈ আছে। সেইটোৰ কাৰণে আজি আমি আমাৰ মণ্ডলী বিলাক, আমাৰ লিডাৰ বিলাক আত্মাত জাগি উঠা মণ্ডলী হবলৈ লাগে। হালেলুয়া। যেতিয়া আপুনি ঈশ্বৰৰ দাস হয়, মণ্ডলী হয়, আপুনি প্ৰাৰ্থনা কৰিব, হিলিং হব, কোনে নাহিব? আৰু আন এটা বেমাৰী আহিব আৰু মণ্ডলী বাঢ়ি যাব। হালেলুয়া। আৰম্ভণি গীৰ্জাটো এনেকুৱাই আছিলে, সেইটোৰ কাৰণে একেবাৰতে ৩,০০০ বাপ্তিস্মা। আজি আমাৰ মানুহবিলাক 10টা পৰিয়ালক লৈ পেলাই পাষ্টৰ কৰি আছে, 12টা পৰিয়ালক লৈ পেলাই পাষ্টৰ কৰি আছে, 30টা পৰিয়ালক লৈ পেলাই পাষ্টৰ কৰি আছে, সেই বিজেন্দ্ৰৰ এগেইনষ্ট কৈ আছে মণ্ডলী। আপুনি জানে জানো তাৰ বিষয়? ইয়াৰ সমান আপুনি কৰিব পাৰিছে জানো? ইয়াৰ সমান আপোনাৰ মেম্বাৰ আছে জানো? হালেলুয়া। আমাৰ অসমত ইটোৱে কমপ্লেইন, কোনোবা বিজেন্দ্ৰৰ এগেইনষ্ট, কোনোবা আনকুৰ নিৰালাৰ এগেইনষ্ট, কোনোবা পল দিনাকৰণৰ এগেইনষ্ট। আৰে হেঁতৰ লেভেলত আহি পেলাই, হেঁতৰ আত্মাৰ ৰেংকিঙত উঠি পেলাই হাজাৰ হাজাৰ মানুহক আপুনি প্ৰচাৰ কৰিব পাৰিছে জানো? আপুনি যদি পাৰা নাই তেনেহলে চুপ থাক। আপুনিও চেঞ্জ হৈ পেলাই সেই আত্মিক ৰাস্তাত গৈ পেলাই আপুনিও এনেকুৱা হবলৈ চেষ্টা কৰক। হালেলুয়া। কাক কেনেকুৱা ঈশ্বৰে বৰদান দিছে, ব্যৱহাৰ কৰিছে আপুনি নাজানে। বিচাৰ কৰাটো, এগেইনষ্ট কৰাটো আপোনাৰ কাম নহয়, ঈশ্বৰহে কৰিব। আপোনাকো এদিন ঈশ্বৰে বিচাৰ কৰিব, মোকো এদিন ঈশ্বৰে বিচাৰ কৰিব, সেই ব্যক্তিকো ঈশ্বৰে বিচাৰ কৰিব, আৰু সেই বিচাৰত আপুনি নিজে আপুনি খাৰা হবলৈ লাগিব, সিও খাৰা হবলৈ লাগিব। আৰু কোনোবা এজন বিচাৰ কৰ্তা খাৰা হৈ আছে, কৈছে আন এজনক আমি কমপ্লেইন কৰি থাকা, বদনাম কৰি থাকা কোন হৈ কৈছে বাইবেলে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? মই দেখিছো একচুৱেলি অসমত আজি কেলে মানুহবিলাকে সিটো প্ৰেয়াৰ চেণ্টাৰৰ পৰা সিটো প্ৰেয়াৰ চেণ্টাৰ, সিটো প্ৰেয়াৰ চেণ্টাৰ দৌৰি ফুৰি আছে। সিটো মণ্ডলীৰ মেম্বাৰটো সেইটো মণ্ডলীৰ মেম্বাৰ কেলে হৈ আছে? কাৰণটো হল সিহঁতেও জীৱনত কিবা এটা বিচাৰিছে। মই নিজে আত্মিক জীৱনত কিবা এটা ঈশ্বৰৰ পৰা উত্তৰ বিচাৰিহে আহিছে, আৰু সেই উত্তৰটো যদি মই নাপালে হয়, কোনোবা এজন ডাঙৰ এনইন্টেড মানুহৰ ওচৰত গৈ হলেও মই উত্তৰটো বিচাৰিলে হয়।
তাৰ পৰা নাপালেও মই বিচাৰিলে হয়, কিন্তু মই প্ৰভুৰ কাৰণে খুব হাবিয়া হয়। হালেলুয়া। প্ৰভুৰ কাৰণে হাবিয়া হোৱাটো পাপ নহয়। প্ৰভুৰ পৰা উত্তৰ বিচৰাটো পাপ নহয়। বেমাৰৰ পৰা সুস্থতা হ'ব বিচৰাটো পাপ নহয়। সমস্যাৰ পৰা সমাধান বিচৰাটো পাপ নহয়। হালেলুয়া। ইয়াৰ সলিউশনটো আজি আমাৰ মণ্ডলী বিলাকে দিবলৈ পৰা নাই, সেইটোৱে সমস্যা হয়। সমস্যাটো মেম্বাৰ বিলাকৰ নহয়, লিডাৰ বিলাকৰ হয়। হালেলুয়া। যিমান ইউথ লিডাৰ আছে, ওমেন লিডাৰ আছে, ইয়াত কাণ খুলি শুনক। হালেলুয়া। সমস্যাটো আপুনি সেই মেম্বাৰটো তাত মণ্ডলীত গুচি গ'ল, ইয়াত এৰি গ'ল, এইটো নহয় প্ৰব্লেমটো। প্ৰব্লেমটো আপোনাৰ হয়, মোৰ হয়। হালেলুয়া। ময়ো এটা সময়ত ভয়াতুৰ আছিলে। মণ্ডলী এৰি যাব আৰু কোনোবা আহি পেলাই লৈ যাব। সমস্যা, কি কৰিম, উপায় নাই, ওলাব নোৱাৰে, ক'তো যাব নোৱাৰে। কোনোবা গ্ৰুপ সোমাইছে ক'লে দৌৰি যাবলৈ লাগে আৰু এনেকুৱা গাৰ্ড কৰা নিচিনা কৰি থাকিবলৈ লাগে। সিহঁতে আহিবা কি শিক্ষা দিয়ে, না ফুচলাই পেলাই লৈ যাব, চাইকেল দেখাই পেলাই লৈ যাব নেকি, এনেকুৱা বহুত সমস্যা। লাষ্টত গম পালো এনেকুৱা জীয়াই থাকিলে মই নহব, কিবা এটাতো সমস্যাৰ সমাধানটো মই ওলাবলৈ লাগিব। 2015 এজন অষ্ট্ৰেলিয়াৰ পৰা একচুৱেলি প্ৰফেট আহিছে। যেতিয়া প্ৰফেটে একচুৱেলি মোৰ আত্মিক চকুবিলাক খুলি দিলে, যেতিয়া আত্মিক বিষয়বিলাক মোক শিক্ষা দিলে, তেতিয়া মই বুজি পালো মিনিষ্ট্ৰীটো নিজৰ শক্তিত জ্ঞানত নচলে। হালেলুয়া। মই নিজৰ জ্ঞান, নিজৰ দিমাগ, মোৰ থেওলজিৰ আইডিয়া, মোৰ এইটো বাইবেল কলেজৰ আইডিয়া, সব মিছনৰ আইডিয়াটো এৰি থৈ দিলো। প্ৰভু তোমাৰ আইডিয়াত মই চলিম, তোমাৰ শক্তিত মই চলিম। যেতিয়া চাৰেণ্ডাৰ কৰি পেলাই চলিলো, আজি দেখোন সমস্যাই নাই। হালেলুয়া। বছৰৰ আৰম্ভণিৰ পৰা আজিলৈকে, খ্ৰীষ্টমাছৰ পৰা মই বাহিৰতে ওলাই আছো, এটাও মেম্বাৰটো কোনেও মণ্ডলীক কাঢ়ি লৈ যাবলৈ পৰা নাই। এতিয়া বেলেগ মণ্ডলীৰ মানুহবিলাক, পাষ্টৰ বিলাক ভয় কৰে, সিহঁতৰ গীৰ্জাত মানুহ আহিব নেকি, আমাৰ বিশ্বাসীটো সিহঁতৰ তাত যাব নেকি, ভয়হে কৰে। আমি মাতিবলৈ দৰকাৰ নাই, কিমান বিশ্বাসী বিলাক আমাৰ তাত আহিম আহিম কৈ পেলাই গুচি গৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। তো এইটোৰ কাৰণে মই আজি ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিবলৈ বিচাৰিছো, আমাৰ মণ্ডলী বিলাক জাগি উঠিবলৈ লাগে। হালেলুয়া। আপোনালোকে ভাবিবলৈ নালাগে যে ভালুকপুং মণ্ডলীটো খুব ধনী হয়, খুব এক্টিভ হয়। নহয়, এক্টিভ নাছিলে। আমাৰো এইফালে ঠেলি দিলে এইফালে পৰি যায়, এইফালে গৈ পেলাই ঠেলি দিলে এইফালে পৰি যায়, একো কামতে নাখাতে, কলিও নুশুনে, কাজিয়া কৰিবলৈ চান্স বিচাৰি থাকে, পাষ্টৰত এগেইনষ্ট হবলৈ বিচাৰি থাকে। যেতিয়া ঈশ্বৰৰ শক্তিক লৈ পেলাই কাম কৰিলো, সব নিজে নিজে ঠাণ্ডা। হালেলুয়া। এটাহে অৰ্ডাৰটো বিচাৰি থাকে, ঈশ্বৰক ডাকে কি কব। ঈশ্বৰক ডাকে যদি কৈছে, তেনেহলে সেইটোৱে হ'ব আৰু ফুল এণ্ড ফাইনেল। ইমান হাৰমনিত এতিয়া চলি গৈ আছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। এজন দুজন আছে যোনে মানে ঈশ্বৰৰ ৰাস্তাতে নচলে, সদায় মদে খাই থাকে, আৰু এনেকুৱা মানুহটো শয়তানে ব্যৱহাৰ কৰিব, আৰু সেইবিলাক মানুহ ইমান প্ৰব্লেম নাই। হালেলুয়া। বুজি পাইছে না পোৱা নাই? আজি আমাৰ মণ্ডলীটো মণ্ডলীৰ আইডিয়াত, জ্ঞানত, মানুহৰ জ্ঞানত চলিবলৈ নালাগে। আপোনাৰ তাত বহুত জ্ঞান থাকিব পাৰে, আইডিয়া থাকিব পাৰে, যদি সেই আইডিয়াটো লগাই লগাই আজি ইমান বছৰত কেলে একো হবলৈ পৰা নাই, কাৰণটো হ'ল এতিয়া আমাৰ মণ্ডলী বিলাক ঈশ্বৰৰ শক্তি নিৰ্ভৰ কৰাৰ সময় আহিছে। আৰু এইটো হেগৰ দিন হয়, 3 নম্বৰত হেগৰ দিন হয়। আৰু সেই হেগৰ দিনত যেতিয়া আমি বাইবেলটো চাব, যেতিয়া জেৰুজালেম মন্দিৰটো নিৰ্মাণ কৰিব, তেতিয়া ভাবক যে এণ্টি খ্ৰাইষ্ট ৰুল কৰিব, খ্ৰীষ্ট বিৰুদ্ধ খাৰা হ'ব বোলে। এতিয়া জেৰুজালেম মন্দিৰটো নিৰ্মাণ কৰিবৰ কাৰণে ইজৰাইলে গোটেই মুছলিম দেশৰ লগত যুদ্ধ লাগি আছে, আৰু যিটো ঠাইত জেৰুজালেম মন্দিৰটো বনাবলৈ লাগে, সেই ঠাইটো এতিয়া মুছলিমৰ কব্জাত আছে। সিটো যেতিয়া পাব, তেতিয়া জেৰুজালেম মন্দিৰটো বনাব, তেতিয়া ভাবক আৰু দিন নাই, দিন নাই। হালেলুয়া। আৰু সিটোৰ কাৰণে এতিয়া ইজৰাইলত মুছলিম বিলাকৰ লগত যুদ্ধ চলি আছে। হালেলুয়া। বাইবেলটো ভৱিষ্যতবাণী প্ৰফেটিকেলি কোৱা আছে, কিন্তু প্ৰেক্টিকেলি এতিয়া ফুলফিল হৈ আছে। হালেলুয়া। এটাও আকাৰ ইকাৰ ইফালে ইফালে নহব বোলে, চব পুৰা হব বোলে, এনেকুৱাই হৈ গৈ আছে, হয় নে নহয় পাষ্টৰ? হালেলুয়া। আৰু সি হেগৰ দিন বোলে পবিত্ৰ আত্মাৰ সময়। এতিয়া যিচুক আপুনি শাৰীৰিক হিচাপত লগ নাপাব। 2 Corinthians chapter 3 verse 17 কৈছে, अभी आपका विषय हम लोग करेंगे। ओके, ठीक है, आप मेरे साथ। प्रभु तो आत्मा है, और जहाँ कहीं प्रभु का आत्मा है, वहाँ स्वतंत्रता है। এতিয়া যীশু খ্ৰীষ্ট শাৰীৰিক হিচাপত আপোনাৰ ঘৰত আহি পেলাই নাথাকে। ইয়াত বাইকত কৈছে প্ৰভু তো আত্মা হে,
सबै को प्रभु तो आत्मा है जहाँ कहीं प्रभु का आत्मा है वहाँ स्वतंत्रता है आज हमारे मंडली स्वतंत्रता दिया एटा सेंटर होबले लगे আমি কেলে বেলেগ প্ৰেয়াৰ চেণ্টাৰ বিচাৰিবলৈ লাগে ডেলিভাৰেন্সৰ কাৰণে আমাৰ মণ্ডলী হ'বলৈ লাগে আমি হিটো মণ্ডলীতে আমাৰ মণ্ডলীতে আপোনাৰ মণ্ডলীতে আমি যিশুক মাতে না নামাতে ঈশ্বৰক আৰাধনা কৰে না নকৰে আৰু সঁচাকৈ যদি পবিত্ৰ আত্মাই যদি শক্তিশালীৰে যদি কাম কৰে তেনেহলে মানুহবিলাক স্বতন্ত্ৰতা হ'ব না নহব মানুহবিলাক সলনি হ'ব না নহব কিন্তু বহুত মণ্ডলী বিলাকে পবিত্ৰ আত্মাৰ এগেইনষ্ট হয় ইটোৰ কাৰণে পবিত্ৰ আত্মাই কাম নকৰে হালেলুয়া নিজৰ জ্ঞানেৰে পবিত্ৰ আত্মাক ধৰি ৰাখিবলৈ বিচাৰে নিজৰ জ্ঞানেৰে পবিত্ৰ আত্মাক বুজি ৰাখিবলৈ বিচাৰে কিন্তু আপুনি নিজৰ জ্ঞানেৰে ঢুকি নাপাব সেই ঈশ্বৰৰ জ্ঞানক নিজৰ শক্তিৰে আপুনি সেই ঈশ্বৰৰ জ্ঞানক শক্তিক আপুনি ঢুকি নাপাব হেতুৰ কাৰণে বহুত পাস্তৰ বিলাকে বহুত মেম্বাৰ বিলাকে পবিত্ৰ আত্মা এগেইনষ্ট কৰে प्रार्थना तो करे पिता पुत्र पवित्र आत्मा का नाम में किंतु पवित्र आत्मार मैनिफेस्टेशन तेवे जेतिया काम करिब मानुह लागे बदनाम करे इतर गाने बहुत मंडली पवित्र आत्माय शक्तिशाली रूपेरे काम नकरे सा जिसुए ईश्वर होयो मानुह रूप লৈ পেলাই আইছে তেওকে যেতিয়া ঈশ্বৰৰ আচৰিত কাম কৰিছে প্ৰচাৰ কৰিছে মিনিষ্ট্ৰি কৰিছে তেতিয়া পবিত্ৰ আত্মাই সহায় কৰিছে কৈছে হালেলুয়া হিলিং কৰাত মিৰাকল কৰাত ডেলিভাৰেন্স কৰাত আজি আমাৰ মণ্ডলী যদি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা মণ্ডলী হয় সবে যদি পবিত্ৰ আত্মাক যদি কাম কৰিবলৈ দিয়া মণ্ডলী হয় তেনেহলে আমাৰ মণ্ডলীতে মানুহবিলাকে স্বতন্ত্ৰতা হলে হয় আমি পাঞ্জাব যাবলৈ দৰকাৰ নাছিলে পল দিনাকৰণৰ তাত যাবলৈ দৰকাৰ নাছিলে যোৱাটো মই মানা নকৰো যা কাৰণটো হল আমাৰ নৰ্থ ইষ্টৰ এনেকুৱা পৰিৱেশটো মণ্ডলীৰ লিডাৰ বিলাকে বেন কৰে মই তো ডাইৰেক্ট আমাৰটো এলাও মণ্ডলীৰ আমি কাকো ধৰি নাৰাখো এটাও বাইবেল পদত লিখা নাই যে নিজৰ বিশ্বাসী পকেটত ৰাখিবলৈ লাগে কিন্তু ইটোৱে লিখিছে হেতক দেখভাল কৰিবলৈ লাগে শিক্ষা দিবলৈ লাগে ট্ৰেইন কৰিবলৈ লাগে আৰু ঈশ্বৰৰ ৰাস্তাত আমি চলাই ৰাখিবলৈ লাগে কিন্তু ইটো নহয় যে মোৰ কবজাতে পকেটতে মোৰ মেম্বাৰ বিলাক থাকিবলৈ লাগে ইটো নহয় হালেলুয়া ইটোৰ কাৰণে মই টিচিংও দিও আৰু ফ্ৰীডমও এৰি দিও আমাৰ মেম্বাৰ বিলাকক কিন্তু যিমানে ফ্ৰীডম এৰিছে ইমানে মানুহ বিলাকে ষ্ট্ৰং হে হৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড যিমানে মই টাইট ধৰিছিলে ইমানে মোৰ মণ্ডলীটো ভাঙি গৈ আছিলে ভাঙিছে দুবা গৈছে মোৰ সুখ আগতে দুবা গৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি এটা বাইবেল পঢ়ি পঢ়ি জন চেপ্টাৰ 14 ভাৰ্স 21 যেতিয়া আমি জন চেপ্টাৰ 14 টো পঢ়িব তেতিয়া পবিত্ৰ আত্মাৰ বিষয়ে লিখা আছে যিশুৱে কৈছে সহায়কৰ্তা আত্মা হেল্পাৰ পবিত্ৰ আত্মা আৰু সেই পবিত্ৰ আত্মা যেতিয়া আহিব আপোনাৰ জীৱনত তেতিয়া হি মেনিফেষ্ট নিজকে প্ৰকাশ কৰিব কৈছে আমি পঢ়ি जिसके पास मेरी आज्ञा है और वो उन्हें मानता है वही मुझसे प्रेम रखता है और जो मुझसे प्रेम रखता है उससे मेरा पिता प्रेम रखता और उसमें मैं प्रेम रखूंगा और अपने आप को उस पर प्रकट करूंगा अपने आप को उसका जीवन के द्वारा मैं प्रकट करूंगा बोला हालेलुया কোনোবাই যদি ঈশ্বৰক প্ৰেম কৰে আৰু ঈশ্বৰক বাক্যক যদি মানি চলে তেনেহলে তেওঁৰ জীৱনত বলে ঈশ্বৰে প্ৰকাশ কৰিব বলে हालेलुया प्रकट करिब अपना शक्ति को परमेश्वर का शक्ति में निर्भर करना प्रभुर शक्ति निर्भर करा और प्रभुर शक्ति লগত চলাটো কোনোবা স্পেশাল ব্যক্তিহে পাব এনেকুৱা নহয় সব বিশ্বাসী বিলাকৰ কাৰণে হয় হালেলুয়া আমি শয়তানৰ অধীনত থাকিব কাৰণে ঈশ্বৰে আজি মনোনীত কৰা নাই আমাক সমস্যাৰ অধীনত থাকিব কাৰণে আমাক ঈশ্বৰে মনোনীত কৰা নাই বিমাৰৰ অধীনত থাকিব কাৰণে ঈশ্বৰে আজি আমাক মনোনীত কৰা নাই কিন্তু ঈশ্বৰে আজি আমাক তেৱে নিজে প্ৰকাশ কৰিব কাৰণে তেৱে নিজে আমাৰ লগত খাব আমিও তেওঁৰ লগত প্ৰাণ কৰিব আৰু আমিও তেওঁৰ লগত ভিতৰ বাহিৰ কৰিব কৈ পেলাই প্ৰতিজ্ঞা কৰিছে হালেলুয়া প্ৰকাশিত বাক্যত লিখা আছে আজি ইটো দিন হয় আৰু যেতিয়া আমি জয়েলৰ ভাৱবাদীটো চাব জয়েল 1 চেপ্টাৰ 2 হেকৰ দিনত বলে মোৰ আত্মাটো বাকি দিন গৈছে পবিত্ৰ আত্মাটো ঢালি দিয়া হ'ব পবিত্ৰ আত্মা যেতিয়া কাম কৰিবলৈ ধৰিব নহয় শয়তানো কাম কৰে ইটো নহয় যে পবিত্ৰ আত্মা যদি কাম কৰে শয়তান কাম নকৰে নিকো নহয় কিছুমান ঈশ্বৰৰ লগত নাথাকা বেয়া মনৰ মানুহবিলাকক শয়তানে কব্জা কৰিব আৰু এটোক পবিত্ৰ আত্মাৰ নিচিনা এক্টিং কৰি পেলাই মণ্ডলীত লংগভংগ কৰিবলৈ চেষ্টা কৰে হলিও আমাৰ লিডাৰ বিলাক পাস্তৰ বিলাক ষ্ট্ৰং হ'লে লাগিব কোনটো ঈশ্বৰৰ আত্মাৰ পৰা হয় কোনটো পবিত্ৰ আত্মাৰ পৰা হয় হালেলুয়া
আজি সমাধানটো মণ্ডলীত পাবলৈ লাগিছিলে, ঈশ্বৰৰ মানুহবিলাকৰ পৰা পাবলৈ লাগিছিলে, আৰু আজি সেই সমাধানটো নোপোৱাৰ কাৰণে অযাত্ৰাত গৈছে। আৰু পবিত্ৰ আত্মাটো যোনটো মণ্ডলীটো ষ্টপ কৰে কাম কৰাত, সেই মণ্ডলী কেতিয়াও নাবাঢ়ে। আপুনি যেনেকুৱা আছে এনেকুৱাই থাকিব। হালেলুয়া। বাঢ়ি যোৱাৰ এটা শক্তিটো হ'ল পবিত্ৰ আত্মা হয়। পবিত্ৰ আত্মাক যেতিয়া মণ্ডলীৰ বিশ্বাসীবিলাক এলাও কৰিব, লিডাৰে যেতিয়া কাম কৰিবলৈ নিজে এলাও কৰিব, পবিত্ৰ আত্মাক লৈ পেলাই যেতিয়া কাম কৰিব, তেতিয়া সেই মণ্ডলী বাঢ়ি যাব, কোনেও ধৰি ৰাখিবলৈ নোৱাৰে। হালেলুয়া। আৰু সেই মণ্ডলীতে শয়তানৰ বন্ধনবিলাক ফ্ৰী হ'ব কৈছে। हालेलुया। क्योंकि जहाँ कहीं परमेश्वर का आत्मा है वहाँ स्वतंत्रता है। सब ये बोलो, जहाँ कहीं प्रभु का आत्मा है वहाँ स्वतंत्रता है। আমাৰ পৰিয়ালত স্বতন্ত্ৰতা লাগে না নালাগে? আপোনাৰ ল'ৰা ছোৱালীৰ জীৱনত স্বতন্ত্ৰতা লাগে না নালাগে? হাজবেণ্ডৰ জীৱনত লাগে না নালাগে? আপুনিহে স্বৰ্গটোত নিচিনা ইয়াত বহি আছে। মই তোৰ কাৰণে কৈছো, আপোনাৰ পৰিয়ালক চাহ, যেতিয়া পবিত্ৰ আত্মাক আমি এলাও নকৰিব আমাৰ পৰিয়ালক, আমাৰ মণ্ডলী, তেতিয়ালৈকে কেতিয়াও সলনি নহ'ব। আপুনি যিমান ডাঙৰ কাউন্সিলাৰৰ ওচৰত লৈ যাওক না, এডিকশ্যন চেণ্টাৰত ৰাখক না, কেতিয়াও সলনি নহ'ব। প্ৰভুৰ আত্মা লাগে। হালেলুয়া। মই নিচাৰ এডিক্টেড আছিলে, কিন্তু পবিত্ৰ আত্মা মোক চেঞ্জ কৰিছে। মই খঙিয়াল আছিলে, শ্বৰ্ট টেম্পাৰ আছিলে, পবিত্ৰ আত্মা মোক চেঞ্জ কৰিছে, বন্ধনৰ পৰা মোক ফ্ৰী কৰিছে। মই ভাল মানুহ নহয় দেই আগত। হালেলুয়া। ঈশ্বৰৰ অনুগ্ৰহতে আজি মই খাৰা হৈ আছো, মোৰ নিজৰ শক্তিত নহয়। মই আজি প্ৰভুৰ কাম কৰি আছে মানে মোৰ শক্তিত নহয়, মোৰ জ্ঞানত নহয়, ঈশ্বৰৰ শক্তিতহে। প্ৰভুহে সকলো মান সন্মান পাব পাৰে। যেতিয়া আপুনিও আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত সেই পবিত্ৰ আত্মাক এলাও কৰিব, তেওঁ কাৰ্য কৰিবৰ কাৰণে এলাও কৰিব, তেতিয়া আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত, আপোনাৰ মণ্ডলীত স্বতন্ত্ৰতা আহিব। হালেলুয়া। হালেলুয়া। আৰু মেনিফেষ্টেশ্যন অফ দ্য ৱৰ্ক অফ হলি স্পিৰিট, পবিত্ৰ আত্মাৰ যিটো কাৰ্যবিলাক হয়, সেইবিলাকটো আপুনি যেতিয়া আত্মিকত যেতিয়া সোমাই যাব, তেতিয়াহে গম পাব। এতিয়া মই ক'লেও একো বুজি নাপাব। हालेलुया। इतना मैं यूथ प्रोग्राम में मैं जस्ट द जॉय ऑफ द स्पिरिट, आनंद का आत्मा, स्वर्गराज्य आनंद है। पवित्र आत्मा से भरा हुआ लोग आनंद में रह सकता है। मेरा एनॉइंटिंग के अंदर में जो लोग कनेक्टिंग में था, मैं वो लोग को प्रार्थना किया और वो लोग आनंद को महसूस हुआ। मैं जस्ट डेमोन्स्ट्रेट किया था, लेकिन मैं इतना में बहुत खुश हो गया नहीं है। मैं भी सीख रहा हूँ आत्मा का काम को। आत्मिक विषय बिलाक मैं एतियाও শিকি আছো। आत्मिक विषय बिलाকৰ কাৰণে মই এতিয়াও হাবিয়া হৈ আছো। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। এজন ব্যক্তি একদম ঠিকই আছে, গিৰ্জা ঘুমাই আছে, গান গাই আছে, এক্সটেম্পৰ স্পিচ কি কম্পিটিশনতো কি কয় ভাগ লৈ আছে। যেতিয়া প্ৰাৰ্থনা ল'বলৈ আহিছে, কিমান বছৰ পৰা ছয়তান ঘুমাই আছে, তো সেই ঈশ্বৰৰ শক্তিৰ ওচৰত, পাৱাৰৰ ওচৰত আহিছে, একদমৰে ছয়তান ধৰিব পাৰা নাই। পাতলা দুবলা ব্যক্তি, এনেকুৱা কমজোৰি মানুহ, এনেকুৱা ষ্ট্ৰং হৈ গ'ল নহয়, 3-4জন মানুহ ধৰিবই পাৰে না। কাৰণটো হ'ল তাত একচুৱেলি সিটো টাইমতে ছয়তান সোমাইছে নহয়, অলৰেডি ছয়তান তাক কব্জা কৰি ৰাখি আছে। সেই গীৰ্জাতে সোমাই আছে, হ'লেও ছয়তানটো মেনিফেষ্ট হোৱা নাছিল, প্ৰকাশ হোৱা নাছিল, আৰামত খাই আছে, কিয়নো কোনেও ডিষ্টাৰ্ব দিয়া নাই। যেতিয়া সেই আত্মাৰ জুই যেতিয়া আহিব, আত্মাৰ জুইৰ ওচৰত থাকিব, 20 বছৰৰ ধৰি ছয়তান লুকাই পেলাই আপোনাক এটেক কৰা, আপোনাৰ উন্নতিটো, আপোনাৰ পৰিয়ালৰ অশান্তি আনা, সেইটো যেতিয়া মেনিফেষ্ট হ'ব আৰু ওলাই যাবলৈ লাগিব। হালেলুয়া।